মানুহে কয় আপোন মানুহৰ আগত তল পৰি দিব লাগে, কিন্তু সঁচা কথাটো হ'ল যে যিসকল সঁচাই আপোন সেইসকলে কেতিয়াও আপোনাক তল পৰিবলৈ নিদিয়ে। চেষ্টা কৰক যাতে দুমুখীয়া বা হিংসাকুৰীয়া মানুহৰ পৰা সদায় আঁতৰত থাকে, কাৰণ তেওঁলোকে যেতিয়া আপোনাক বেয়া পাবলৈ আৰম্ভ কৰে তেতিয়া আপোনাৰ সন্মান হানি কৰিবলৈ অলপো কুণ্ঠাবোধ নকৰে। জীৱনত যিকোনো ভুলেই নকৰক কিয়, কিন্তু এই ভুল কেতিয়াও নকৰিব। কাৰোৰ বাবে আপুনি নিজকে অপচন হোৱাৰ সুবিধা নিদিব। জীৱনলৈ পৰিৱৰ্তন মাত্ৰ তেতিয়া আহে যেতিয়া কোনোবা জীৱনলৈ আহে বা যেতিয়া জীৱনৰ পৰা আঁতৰি যায়। সেইজন মানুহক কেতিয়াও নাপাহৰিব। যেতিয়া প্ৰত্যেকেই একোটা বাহানা কৰি আঁতৰি গৈছিল তেতিয়া সেইজনেই আপোনাৰ সৈতে থিয় দি আছিল। কেতিয়াবা গুণ থকাৰ স্বত্তেও এটা মাত্ৰ ভুলেই সৰ্বনাশৰ কাৰণ হৈ পৰে। কিছুমান মানুহ চেণ্ডেলযোৰৰ দৰে হয়, সংগটো দিয়েই কিন্তু পিছফালৰ পৰা বোকা ছটিয়াই থাকে। এইটো কলিযুগ হয় বন্ধু। গুৰুত্ব তেওঁ নাপায় যিয়েই সঁচাই সম্বন্ধ ৰক্ষা কৰে, গুৰুত্ব তেওঁ পায় যিয়েই সকলোতকৈ দেখুৱাব পাৰে। স্বাৰ্থপৰ পৃথিৱীত ভাল বুলি একো নাই। আপুনি যাক ভাল লগাব পাৰিছে তেওঁৰ ওচৰত আপুনি ভাল, আৰু যাক ভাল লগাব পৰা নাই তেওঁৰ ওচৰত আপুনি বেয়া। শব্দ আৰু ব্যৱহাৰেই মানুহৰ প্ৰকৃত পৰিচয় নহয়। চেহেৰা আৰু ষ্টেটাছৰনো কি আজি আছে কালিলৈ নাই। সফলতা পাবলৈ হ'লে ভাল বন্ধুৰ প্ৰয়োজন, আৰু তাতকৈ বেছি সফলতা পাবলৈ হ'লে ভাল শত্ৰুৰ প্ৰয়োজন। স্বাৰ্থৰ ওজন বহুত গধুৰ হয়। যেতিয়া স্বাৰ্থ পূৰণ হৈ যায় তেতিয়া সম্পৰ্কটো পাতল হৈ যায়। কোনোবাই আপোনাক সন্মান কৰে সেয়ে মনে মনে আছে, তেওঁক ভয়াতুৰ বুলি কেতিয়াও নাভাবিব। যিজনে সদায় আনৰ বাবে সুখ বিচাৰে, সকলোৰে বাবে ভাল চিন্তা কৰে, সকলোকে গুৰুত্ব দিয়ে, সদায় সেইজনে জীৱনত অকলশৰীয়া হৈ পৰে। আপুনি অন্তৰৰ পৰা কোৱা 100টা কথা কেতিয়াবা কাৰো কাণত নপৰে, কিন্তু কেতিয়াবা ভুলতে এবাৰো যদি খঙত কিবা কয় তেতিয়া মানুহে আপোনাৰ সৈতে সম্পৰ্কই শেষ কৰি দিয়ে। অহংকাৰৰ বাবে নহয়, কেতিয়াবা জীৱনত নিজৰ আত্মসন্মানৰ বাবেও মানুহৰ সংগ এৰিব লগা হয়। আনন্দ তাত পোৱা যায় য'ত ধন পোৱা যায়, আনন্দ তাত পোৱা যায় য'ত আপুনি মিলি যায়। সময় থাকোঁতে নিজক আৰু ভাল কৰক, নহ'লে আপোনাৰ পৰা শিকা মানুহো আপোনাতকৈ বহুত আগুৱাই যাব। যিসকল লোকে জীৱনত একো ভাল কৰিব নোৱাৰে প্ৰায় সেইসকলেহে আনৰ বেয়া গুণ গাই সুখী হৈ থাকে। সময়ে মানুহক সফল নবনায়, তাৰ পৰিৱৰ্তে সময়ৰ সদ্ব্যৱহাৰেহে মানুহক সফল বনায়। এই পৃথিৱীত কেৱল সেইসকল লোকে সুখী যিসকলে জানে যে কাৰোৰ পৰা একো আশা কৰিব নালাগে আৰু কাকো নিজৰ বুলি ভাবিব নালাগে। আনক কি বেয়া ভাবিম, বেয়াটো আমি নিজেই যে সকলোকে আমি ভাল বুলি ভাবি লওঁ। যেতিয়া জীৱনত সময় চাবলৈও সময় নহয় তেতিয়া বুজিব যে আপুনি কিবা ডাঙৰ কাম কৰিছে। স্বাৰ্থপৰ সম্পৰ্কৰ মাত্ৰ এইটোৱেই কাহিনী, ভাল সময়ত আপোনাৰ গুণগান আৰু বেয়া সময়ত আপোনাৰ ভুল হিচাপ দিব। কেতিয়াবা আপোনাৰ ভুল নহ'লেও মানুহ আপোনাৰ শত্ৰু হৈ যায়, সেয়া হয় মাত্ৰ আপোনাৰ গুণ আৰু সফলতাৰ বাবে। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ, তেতিয়ালৈকে আপোনালোকক ধন্যবাদ।